ইয়াৰ উপৰিও আমাৰ থানা কমিটিসমূহৰ জৰিয়তে নতুনকৈ আমি নিৰ্মাণ কৰা থানাসমূহত বৃক্ষৰোপণ, স্থানীয় বিধায়ক, স্থানীয় সাংসদৰ লগত যোগাযোগ কৰি থানাৰ সৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, থানাত মানুহ আহিছে বহিবৰ কাৰণে চকী দিব লাগে, চকীখন ভাঙি আছে। আমাৰ পৰা দিছপুৰৰ পৰা লিখি চকী এখন লৈ যোৱালৈকে এবছৰ লাগিব, কিন্তু সৰু চকীখন থানা কমিটিয়ে কোনোবা সহৃদয় ব্যক্তি এজনৰ পৰা আনি সুন্দৰ কৰি ৰিপ্লেচ কৰি দিব পাৰে। থানাত কেতিয়াবা এটা একুৱাগাৰ্ড লগোৱা, এটা ফিল্টাৰ লগোৱা, সৰু কাম আমি সংসদ বিধায়কসকলৰ লগত কথা পাতি আমি কৰিব পাৰোঁ। থানাখনৰ পৰা যেতিয়া আৰক্ষী এজনে অৱসৰ ল'ব, স্কুলত আমি শিক্ষকসকলক বিদায় সম্বৰ্ধনা জনাওঁ, আৰক্ষীৰ জোৱানজনকো আমি যেতিয়া এটা বিদায় সম্বৰ্ধনা জনাম থানা কমিটিয়ে, আমাৰ মানুহৰ মাজত মনোবল কিমান বাঢ়িব আপোনালোকে নিজেই চিন্তা কৰিব পাৰে। আৰক্ষীৰ পৰিয়ালসমূহৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিত ভাল ৰিজাল্ট কৰিলে তেওঁলোকক টকা পইচা আমি নিদিলেও গাইডেন্স দিয়া, তেওঁলোকক মাতি আনি এইবাৰ আমাৰ থানাৰ 10জন কনিষ্টবলৰ ল'ৰাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে, মাতি আনি তেওঁলোকক সম্বৰ্ধনা জনোৱা, ডিক্সনাৰী এখন দিয়া, এই সৰু কামসমূহে আৰক্ষীক সহায় কৰিব আৰু আৰক্ষীজনৰ যেতিয়া মনোবল বাঢ়িব তেতিয়া সেই অঞ্চলত শান্তি শৃংখলা ৰক্ষাৰ বাবে তেওঁ নিজকে আকৌ এবাৰ আত্ম উৎসৰ্গা কৰিব। মই বহু ক্ষেত্ৰত ভাবো যে সমাজৰ পৰিৱৰ্তন নিৰ্দেশ দি গালি গালাজ কৰি পোৰ্টেলত নিউজ কৰি সমাজৰ পৰিৱৰ্তন নহয়। সমাজৰ পৰিৱৰ্তন আভ্যন্তৰত যেতিয়া আমি এটা পজিটিভিটি সৃষ্টি কৰিম, সেই পজিটিভিটিৰ পৰাই সমাজত পৰিৱৰ্তন হয়। পৰিৱৰ্তন লাহে হয়, শ্ল'লি হয়, কিন্তু যেতিয়া পৰিৱৰ্তন হয় সেই পৰিৱৰ্তন স্থায়ী হয় আৰু সেই পৰিৱৰ্তন এজন মানুহৰ জীৱনৰ পৰা সহজে আঁতৰি নাযায়।